নমস্কাৰ সকলোকে সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ অসমৰ এগৰাকী বিশিষ্ট গৱেষক আৰু জীৱনীকাৰ নন্দ তালুকদাৰ দ্বাৰা ৰচিত এখনি গ্ৰন্থ বনফুলৰ কবি দুৱৰাৰ পৰা প্ৰথমটি খণ্ড যতীন্দ্ৰনাথ দুৱৰাদেৱৰ উপৰিপুৰুষ আৰু ল'ৰালি কাল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আজীৱন শিক্ষাসেৱী কাব্যযোগী যতীন্দ্ৰনাথ দুৱৰা ৰোমান্টিক যুগৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ কবি। উমৰ তীৰ্থ কথা কবিতা আপোন সুৰ বনফুল আৰু মিলনৰ সুৰ দুৱৰা ডাঙৰীয়াৰ সাহিত্য কীৰ্তি। 1955 খ্ৰীষ্টাব্দৰ 26 আৰু 27 ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ 44তম অধিৱেশনৰ দুৱৰা সভাপতি। প্ৰথম দিনৰ মুকলি অধিৱেশনত সভাপতি বৰণ কৰি আন এগৰাকী প্ৰাক্তন সভাপতি বুৰঞ্জীবী ডক্টৰ সূৰ্যকুমাৰ ভূঞা ডাঙৰীয়াই দুৱৰাৰ পৰিচয় দি কৈছিল, কবি দুৱৰা এজন কবিয়েই নহয়, তেওঁৰ জীৱনটোৱেই এটি দীঘলীয়া কবিতা। মানুহৰ জীৱনত থাকিব লগা আৰু হ'ব লগা সকলোবিধ গুণ আৰু ঐশ্বৰ্যৰে অধিকাৰী আছিল দুৱৰা কবি। শিৱসাগৰৰ সম্ভ্ৰান্ত দুৱৰা কাকতি বংশৰ উচ্চ ডিগ্ৰী লাভ কৰা দুৱৰীয়াৰ কায়িক ৰূপটো ক'তো অকণো ক্ষুণ নাই। দৰশিত সুন্দৰ গৌৰ কলেবৰ। ইচ্ছা কৰিলে দুৱৰাই সহজতে হাকিম মুঞ্চিফ হ'ব পাৰিলেহেঁতেন। কিন্তু চিৰকুমাৰ দুৱৰাই কোনো চাকৰিকে নকৰি ওৰেটো জীৱন দেশ বিদেশৰ কাব্য চৰ্চা কৰি শিক্ষকতাকে জীৱিকা হিচাপে গ্ৰহণ কৰিছিল। 1892 খ্ৰীষ্টাব্দৰ 4 মাৰ্চ শুক্ৰবাৰে ৰংপুৰৰ দিখৌৰ পাৰৰ আমোলাপট্টিৰ নিজা ঘৰত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ চাৰেঙৰ বিখ্যাত দুৱৰা কাকতি বংশৰ শ্যামসুন্দৰ দুৱৰা, মাতৃদেৱী ৰায়বৰুৱা বংশৰ পুণ্যদা বৰুৱা। যতীন্দ্ৰনাথ দুৱৰা পিতৃ মাতৃৰ পেটমোচা সন্তান। তেওঁলোক 5জন ভাই ককাই আনন্দ সাগৰ, নন্দলাল, ললিত, কুঞ্জলাল, যতীন্দ্ৰনাথ আৰু 2জনী বাই ভনী আইটি আৰু সৰুআই। যতীন্দ্ৰনাথ দুৱৰাৰ উপৰিপুৰুষ গৌৰধ্বজ সিংহ। ক্ষত্ৰিয় কুলমণি গৌৰধ্বজ সিংহ কনৌজপুৰৰ অধিবাসী। 14 শতিকাৰ শেষ ভাগ আৰু 15 শতিকাৰ আগভাগত অসমৰ অৱস্থা জয় তেতিয়া স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গনাৰায়ণ অসমৰ প্ৰবল প্ৰতাপী ৰজা। এওঁক দিহিঙীয়া ৰজা নামেৰেও জনা যায়। অসমৰ এনে জয়ময় অৱস্থা দেখি গৌড়ৰ ৰজা হুছেইন শ্বাহৰ লোলুপ দৃষ্টি অসমৰ ওপৰত পৰিল। তুৰ্বকক সেনাপতি পাতি অসম আক্ৰমণ কৰিবলৈ পঠালে। কনৌজপুৰৰ ক্ষত্ৰিয় কুলমণি গৌৰধ্বজ সিংহ এই ৰণযাত্ৰাতে তুৰ্বকৰ লগত আহি অসম পালেহি। এই ৰণলৈ হুছেইন শ্বাহৰ সৈন্য সেনটো অহা দি আহিল যদিও ফেঁচাটো যোৱা দি উভতি যাব লগা হয়। অসমীয়া সেনাৰ পৰাক্ৰমত তিষ্ঠিব নোৱাৰি তুৰ্বকে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। অসমীয়া সেনাই হুছেইন শ্বাহৰ সেনাক কৰতোৱা নদী পাৰ কৰি থৈ আহিল। তুৰ্বকৰ লগত অহা ভালেমান সেনা নিজ দেশলৈ উভতি নগৈ অসমতে বসবাস কৰিলে। অসমত নিগাজিকৈ থাকি যোৱাসকলৰ ভিতৰত গৌৰধ্বজ সিংহ এজন। পিছত আহোম স্বৰ্গদেউ আৰু গৌড়ৰ বাদশ্বাহৰ মাজত সন্ধি স্থাপন হ'ল। ইতিমধ্যে গৌৰধ্বজে নিজ বিদ্যা বুদ্ধিৰ বলতে স্বৰ্গদেউৰ দৃষ্টি আকৰ্ষণ কৰি প্ৰিয় পাত্ৰ হৈ পৰিল। গৌড়ৰ বাদশ্বাহৰ লগত মিত্ৰতা স্থাপনৰ পত্ৰ সন্দেহ স্বৰ্গদেউৰ ওৰফে বহন কৰাৰ ভাৰ পৰিল গৌৰধ্বজৰ ওপৰতে। গৌৰধ্বজে নিজ দক্ষতাৰে সুচাৰুৰূপে সম্পন্ন কৰি ৰজাৰ অধিক প্ৰিয় পাত্ৰ হ'ল। ৰজাই তেওঁক দৰজাঘৰীয়া বিষয়বাব যাচিলে। কিন্তু গৌৰধ্বজে সেই বিষয়বাব নিজে যোগ্যতানুসাৰে নোপোৱা যেন দেখি নিজ দেশলৈ উভতি গ'ল। এই কথা ৰজাই গম পালত তেওঁক পুনৰ কনৌজপুৰৰ পৰা মতাই আনি অনেক লগোৱা লিকছো আৰু ঘাট পাম দি কপিলী নৈৰ দাঁতিত বাস কৰিবলৈ দিলে। পিছত ৰজাই গৌৰধ্বজ সিংহৰ বিচক্ষণ বুদ্ধি বৃত্তিৰ পৰিচয় পাই ৰাজ্যৰ প্ৰধান হিচাপৰক্ষক হিচাপে নিযুক্ত কৰে। গৌৰধ্বজ এজন ভাল গণিতজ্ঞ আছিল। ইয়াৰ পিছত তেওঁৰ ক্ষত্ৰিয় কলুচিত বুদ্ধিবৃত্তি আৰু বল বিক্ৰমত পৰিচয় পাই ক্ষমতাসম্পন্ন এজন সীমান্তৱৰ্তী বিষয়াৰ স্বৰূপে নিযুক্ত কৰে। দ্য ছ'চিয়েল হিষ্ট্ৰী অৱ কামৰূপ লিখোঁতা N বাসুৰ মতে এজন ফ্ৰণ্টিয়াৰ অফিচাৰ নিযুক্ত হয়। এই আবাহতে গৌৰধ্বজে দুৱৰা উপাধি পায়। গৌৰধ্বজে মাতৃবৃত্তি আৰু দুৱৰা খিতাপ লাভ কৰি অসমত নিগাজিকৈ বসবাস কৰিলে। পিছত কায়স্থ ভূঞাসকলৰ লগত বৈবাহিক সূত্ৰত আবদ্ধ হ'ল। গৌৰধ্বজ সিংহই হৈছে দুৱৰা কাকতি বংশৰ আদি পুৰুষ। পিছত তেওঁলোকৰ উপাধি দুৱৰা হয়। তেওঁলোক কাশ্যপ গোত্ৰৰ আৰু যদুৰ্বেদ পন্থী। নিজ বিদ্যা বুদ্ধিৰ বলত স্বৰ্গনাৰায়ণৰ দিনতে গৌৰধ্বজে গড়গাঁও নগৰত বসবাস কৰিবলৈ ধৰিলে।
গৌৰধ্বজৰ পৰা শ্ৰীৰামলৈকে 5 পুৰুষে গড়গাঁও নগৰতে বসতি কৰিছিল। গৌৰধ্বজৰ 3 পুত্ৰ কমলাকান্ত, হৰিচৰণ আৰু হৰিকান্ত জমিদাৰ। কমলাকান্তৰ পুত্ৰ বৃহস্পতি, বৃহস্পতিৰ পুত্ৰ শ্ৰীৰাম বৰকাকতি। এই শ্ৰীৰামেই চাংকাকতি বিষয়বাব লাভ কৰিছিল। শ্ৰীৰামৰ পৰা বকু চাংকাকতিৰ দিনলৈকে তেওঁলোকে বংশমৰ্যাদা অটুট ৰাখি কাৰ্য পৰিচালনা কৰিছিল। বিকুৰ পুত্ৰ ৰামদত্ত দোলাকাষৰীয়া বৰুৱা। এওঁৰে মাজপুত্ৰ অসমৰ স্বাধীনতা ৰণৰ শ্বহীদ মণিৰাম দত্ত দেৱান বৰভাণ্ডাৰ বৰুৱা। গৌৰধ্বজ সিংহৰ বংশধৰ দুৱৰা কাকতি বংশৰ লোকসকলে উজনি অসমৰ যোৰহাটৰ পৰা চাৰিং, শিৱসাগৰ, ডিব্ৰুগড়লৈকে বিয়পি পৰিছে। এতিয়া অৱশ্যে 2-4 ঘৰ গুৱাহাটীতো নিগাজিকৈ বসবাস কৰিছে। যতীন্দ্ৰনাথ দুৱৰা এই দুৱৰা কাকতি বংশৰে গৌৰধ্বজ সিংহৰ 3য় পুত্ৰ হৰিকান্ত জমিদাৰৰ বংশধৰ। যতীন্দ্ৰনাথ দুৱৰা গৌৰধ্বজ সিংহৰ পৰা 10ম পুৰুষ। হৰিকান্তৰ পুত্ৰ মুৰাৰী, মুৰাৰীৰ 2 পুত্ৰ মনোহৰ আৰু কৃষ্ণ, কৃষ্ণৰ পুত্ৰ বিনন্দ, বিনন্দৰ 2 পুত্ৰ সুলক্ষণ আৰু শত্ৰুঘ্ন, সুলক্ষণৰ পুত্ৰ শম্ভুৰাম আৰু ভুলি, শম্ভুৰামৰ 4 পুত্ৰ ভাবুৰাম, গোপালচৰণ, লৱ বৰকাকতি আৰু মানিকা, মানিকাৰ 4 পুত্ৰ পৰশুৰাম, শ্যামসুন্দৰ, বিদুৰ আৰু বিষ্ণুপদ। মানিকাৰ 2য় পুত্ৰ শ্যামসুন্দৰেই যতীন্দ্ৰনাথ দুৱৰাৰ পিতৃদেৱতা।